PM কিষাণ হওক অৰুণোদয় আঁচনি হওক যিকোনো ধৰণৰ চৰকাৰী আঁচনি হওক আপোনালোকে সেই আঁচনিত যদি এই একাউণ্টটো দিয়ে তেনেকুৱা ক্ষেত্ৰত IPB একাউণ্ট যদি আপোনালোকে খুলি লয় তেনেহ'লে ডাকঘৰ একাউণ্টটো খুলিলে আপোনাৰ লাভ কি হ'ব আমি যেটো পোষ্ট অফিচত এটা অফলাইনত একাউণ্ট খুলুংগে যেটো ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট আৰু ডাকঘৰৰ সেভিংছ একাউণ্টৰ মাজৰ পাৰ্থক্যটো কি আপোনালোকে যদি PM কিষাণৰ পইচা অৰুণোদয় আঁচনিৰ পইচা বা যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ পইচা পাবৰ কাৰণে আপুনি যদি IPB একাউণ্টটো দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই পইচাসমূহ লাভ কৰিব না নকৰে কিবা আপোনালোকৰ পিছলৈ কিবা প্ৰবলেম হ'ব নেকি IPB একাউণ্ট খুলি ললে আপোনালোকৰ ডাকঘৰৰ যেটো সেভিংছ একাউণ্ট এইটোলে আপুনি পইচা কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰিব এতিয়া আমি যে ডাকঘৰত গৈ মেলি আমি যে ফৰ্ম এখন ফিল কৰি পইচা জমা কৰিব লাগে বা পইচা উইথড্ৰ কৰিব লাগে হেতু আপুনি ঘৰতে বহি কেনেকৈ কৰিব পাৰিব হেতুৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো যথেষ্ট ইনফৰ্মেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক বহুতৰে মনত এটা কনফিউজন থাকে যে যেটো IPB একাউণ্ট যেটো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট বুলি কওঁ এইটো একাউণ্ট খোলাৰ মানে তেওঁলোকে ভাবে যে আমি ডাকঘৰৰ যেটো অফলাইনৰ সেভিংছ একাউণ্ট থাকে হেতু খোলা একে বুলি হয় বহুতে ভাবে যে IPB একাউণ্ট আমি ঘৰত খুলি ললো এতিয়া আকৌ ডাকঘৰত একাউণ্ট খোলা আমাৰ প্ৰয়োজন নাই আমি অলৰেডি ঘৰতে ডাকঘৰ একাউণ্ট খুলি ললো হেতু একচুয়ালি নহয় IPB একাউণ্ট হৈছে ডাকঘৰৰ এটা ডিজিটেল শাখা আপোনালোকে যদি IPB অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট এটা খুলি লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই একাউণ্টটোৰ সকলোবিলাক কাম আপুনি অনলাইনত ঘৰতে বহি IPB যেটো এপ্লিকেশন আছে হেতু থ্ৰু দি কৰিব পাৰিব এই একাউণ্টত কি হয় আপোনালোকৰ যেটো পইচা হে পইচাটো আপুনি 2 লাখ টকাতকৈ ওপৰত আপুনি ইয়াত পইচা জমা কৰি থব নোৱাৰে আপোনালোকে যদি ভাবে যে আমি 2 লাখতকৈ বেছি পইচা জমা কৰিম তেনেকুৱা ক্ষেত্ৰত এটো এলাউ নকৰে আপোনাৰ ম্যাক্সিমাম আপুনি 2 লাখ টকা লৈকে হে IPB একাউণ্টত আপুনি জমা কৰিব পাৰিব এতিয়া IPB যেটো একাউণ্ট থাকে এই একাউণ্টটো আপোনালোকে খুলি ললে আপোনাৰ লাভ কি হ'ব আপুনি একাউণ্টৰ পৰা কি সুবিধা হ'ব প্ৰথমটো সুবিধা হৈছে আপোনালোকে এই একাউণ্টৰ থ্ৰু দি আপুনি গুগল পে ফোন পে এইবিলাক ইউজ কৰিব পাৰিব কাৰণ তাত এটা ভাৰ্চুৱেল ডেবিট কাৰ্ড দিয়া হয় সেই ডেবিট কাৰ্ডটো আপুনি ফিজিক্যাল লাভ নকৰে মানে আপুনি হেতু যদি ভাবে যে মই IPB একাউণ্টৰ পইচাটো মই থ্ৰু দি উলিয়াম তেনেকুৱা ক্ষেত্ৰত নোৱাৰে আপুনি IPB একাউণ্টটো খোলাৰ পাছত আপোনাক এটা ভাৰ্চুৱেল ডেবিট কাৰ্ড দিব যেটো আপুনি গুগল পে ফোন পে নাভি বা যিকোনো ধৰণৰ UPI এপ্লিকেশনৰ ক্ষেত্ৰত আপোনালোকে হেতু ইউজ কৰিব পাৰিব আৰু যেনেকতে আপোনালোকে ইউজ কৰিব বিচাৰে সকলোতে এইটো আপোনালোকৰ এলিজিবল হ'ব সেই কাৰ্ডটো আপোনালোকে ইউজ কৰিব পাৰিব এটা কি আছিল আপোনালোকে IPB একাউণ্টটো ঘৰতে খুলি ল'ব পৰা সুবিধা আছিল মই আজি যোৱা 2-3 বছৰ আগত এটা ভিডিঅ' বনাইছিলো যেটো ভিডিঅ'ত আপোনাক সম্পূৰ্ণ দেখুৱাই দিছিলো যে IPB একাউণ্ট আপুনি ঘৰতে কেনেকৈ খুলিব পাৰে কাৰণ মই নিজেও ঘৰতে খুলিছিলো কিন্তু এতিয়া তেওঁলোকে সেই সুবিধাটো অতৰাই দিলে আপুনি যদি IPB এটা একাউণ্ট খুলিব বিচাৰে তেনেহলে আপোনালোকৰ ডাকঘৰলৈ যাব লাগিব নহবা ডাকঘৰৰ যেটো মেইন ব্ৰাঞ্চ তালে আপোনালোকে যাব লাগিব প্ৰথমতে এটো টোটালি আপোনালোকৰ ফ্ৰী আছিল ফ্ৰী মানে কি আপোনালোকে পইচা জমা নকৰাকৈ IPB একাউণ্ট খুলিব পৰা সুবিধা আছিল কিন্তু এতিয়া আপোনালোকে মিনিমাম 200 रुपीज এটা হলো আপোনালোকে একাউণ্টটো খুলোতে তাত জমা কৰিব লাগিব পিছত লাগিলে সেই পইচাটো আপুনি উলিয়াই লওক কোনো প্ৰবলেম নাই কিন্তু আপুনি একাউণ্টটো যেতিয়া খুলিব তাত মিনিমাম আপুনি 200 रुपीज এটা হলো আপোনালোকে তাত জমা কৰিব লাগিব এতিয়া এই যেটো IPB একাউণ্ট আছে এইটো খোলাৰ পাছতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো তাত আপোনালোকে লিংক কৰি ল'ব পাৰিব আধাৰ কাৰ্ডটো যেতিয়া আপোনালোকে লিংক কৰি ল'ব লিংক কৰি লোৱাৰ লগে লগে আপোনালোকে ধৰি লওক PM কিষাণ হওক অৰুণোদয় আঁচনি হওক যিকোনো ধৰণৰ চৰকাৰী আঁচনি হওক আপোনালোকে সেই আঁচনিত যদি এই একাউণ্টটো দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো পইচা সেই পইচাটো পাবলৈ কোনো ধৰণৰ অসুবিধা নাথাকিব কিন্তু আপোনালোকৰ যেটো একাউণ্ট থাকিব হেতু DBT ইনেবল থাকিব লাগিব গতিকে বহুতো লোকে IPB একাউণ্টৰ থ্ৰু দিয়ে যেটো পইচা সেই পইচাটো তেওঁলোকে লাভ কৰি থাকে এতিয়া আমাৰ যেটো ডাকঘৰৰ এটা সেভিংছ একাউণ্ট আছে যেটো আমি অফলাইনত খুলিবগৈ লাগে যি কাৰণে আমি ফৰ্ম এখন ফিল কৰিব লাগে সেই ফৰ্মখনত আমি প্ৰয়োজনীয় নথিপত্ৰও দিব লাগিব লগত আৰু লগতে আমাৰ ফটোও দিব লাগিব তাৰ পৰা আমাৰ সেই যেটো একাউণ্ট সেই একাউণ্টটো খোল খাই আমাক এখন পাছবুকো দিয়ে আৰু সেই পাছবুকখন আমি যেতিয়া পইচা জমা কৰাত এন্ট্ৰি কৰি দিয়ে যেতিয়া পইচা উলিয়াও তাত তেওঁলোকে এন্ট্ৰি কৰি দিয়ে এতিয়া আপোনালোকে যদি IPB একাউণ্ট আৰু ডাকঘৰৰ সেভিংছ একাউণ্ট দুইটা যদি খুলিলে আপোনালোকৰ লাভ কি হ'ব চাওক ডাকঘৰৰ যেটো সেভিংছ একাউণ্ট থাকে তাত কোনো ধৰণৰ আপোনাৰ লিমিট নাথাকে আপোনালোকে যিমান পইচা জমা কৰিব বিচাৰে আপোনালোকে হিমানটো তাত পইচা জমা কৰিব পাৰিব তাত আপোনালোকে ইয়াৰলি ইন্টাৰেষ্টটো পাব আপোনালোকৰ একাউণ্টত যিমান পইচা আছে হেতু হিচাপত আপোনালোকে ইন্টাৰেষ্টটো লাভ কৰে প্ৰত্যেক বছৰে গতিকে ডাকঘৰত যদি আপোনালোকে এটা একাউণ্ট অফলাইনত খুলি লয় আৰু এটা একাউণ্ট যদি আপুনি IPB অনলাইনত খুলি লয় লাভটো কি হ'ব মই আপোনাক কৈছো শুনক আপুনি IPB একাউণ্টটো আৰু ডাকঘৰৰ যেটো সেভিংছ একাউণ্ট দুইটা যদি আপোনালোকে লিংক কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডাকঘৰ যোৱাৰ কোনো প্ৰয়োজন নাথাকিব আপুনি যদি ডাকঘৰৰ পইচা উলিয়াব বিচাৰে সিম্পলি আপোনালোকে ডাকঘৰ একাউণ্টৰ পৰা আপোনাৰ IPB একাউণ্টত আপুনি পইচা ল'ব পাৰিব সেই একাউণ্টৰ পৰা আপোনালোকে লাগিলে গুগল পে থ্ৰু দি বেলেগক কাবাক দিয়ে আপুনি কাবাক SBI দিয়ে PNB দিয়ে
যিকোনো বেংক হওক বা যিকোনো IPB একাউণ্টত আপোনালোকে অতি সহজতে ট্ৰান্সফাৰ কৰিব পাৰিব আগত কি হয় আমি ডাকঘৰ একাউণ্টটো খোলাৰ পাছত আমি পইচা উলিয়াবৰ কাৰণে যাব লাগে উইথড্ৰ ফৰ্ম ফিল কৰিব লাগে জমা কৰিব যাব লাগে ডিপজিটৰ ফৰ্ম ফিল কৰিব লাগে সেইটো আপোনাৰ কোনো ধৰণৰ টেনশ্যন নাথাকিব আপুনি IPB একাউণ্টটোৰ থ্ৰু দিয়ে আপুনি পইচা তাত জমাও কৰিব পাৰিব আৰু পইচা তাৰ পৰা আপোনালোকে উলিয়াবও পাৰিব গতিকে আপোনালোকে যদি IPB একাউণ্ট এটা খুলি লয় আৰু ডাকঘৰ যদি সেভিংছ একাউণ্ট খুলি লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এইটো লাভ হ'ব কিন্তু এটা কথা মনত ৰাখিব ডাকঘৰৰ যিটো সেভিংছ একাউণ্ট যিটো অফলাইনত আমি খোলো সেইটোত আপোনালোকে ATM কাৰ্ড এখন পাব যিখন ফিজিক্যাল ATM কাৰ্ড আৰু সেই ATM কাৰ্ডখন ইউজ কৰি আপোনালোকে ATMৰ পৰা পইচা উলিয়াব পাৰিব কিন্তু IPB একাউণ্টত যিখন আপুনি ভাৰ্চুৱেল ডেবিট কাৰ্ড পাব সেইখনৰ থ্ৰু দি পইচা উলিয়াব নোৱাৰে আৰু ডাকঘৰৰ যিটো সেভিংছ একাউণ্ট সেইটো আপুনি কোনো ধৰণৰ অনলাইনৰ ক্ষেত্ৰত ইউজ কৰিব নোৱাৰে বোলে আপোনাৰ IPB একাউণ্ট নাই কেৱল ডাকঘৰৰ যিটো সেভিংছ একাউণ্ট সেইটোহে আছে তেনেকুৱা ক্ষেত্ৰত সেইটো আপুনি কোনো ধৰি লওক দৰমহা পাবৰ কাৰণে বা অনলাইনত কাৰোবাৰ পৰা পইচা ল'বৰ কাৰণে বা অনলাইন আপোনালোকে সেই ATM কাৰ্ডটো থ্ৰু দি বোলে গুগল পে ফোন পে এইবিলাক খোলো তেনেকুৱা ক্ষেত্ৰত নোৱাৰিব বেংকৰ যিটো আমাৰ ATM কাৰ্ড থাকে সেইটো থ্ৰু দি আমি গুগল পে ফোন পে এইবিলাক খুলি লওঁ কিন্তু আমাৰ যিটো ডাকঘৰৰ সেভিংছ একাউণ্ট থাকে সেইটোৰ যিখন ATM কাৰ্ড থাকে সেইখন আপুনি অনলাইন ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰিব নোৱাৰে সেইখন কেৱল অফলাইনৰ কাৰণে হয় ATM কাৰ্ডখন আপোনালোকে ATMতহে সেইখন ইউজ কৰিব পাৰিব সেইটো কথা আপুনি মনত ৰাখিব গতিকে আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ যিটো ডাকঘৰৰ সেভিংছ একাউণ্ট সেইটো যদি আপুনি অনলাইন ইউজ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত IPBত এটা একাউণ্ট খুলি লওক আৰু একাউণ্টটো খুলি আপোনালোকে যিটো ডাকঘৰৰ সেভিংছ একাউণ্ট আৰু IPB একাউণ্ট দুইটা আপোনালোকে লিংক কৰি আপোনালোকে IPB এপ্লিকেশ্যন যিটো আছে সেইটো থ্ৰু দি আপুনি পইচা লেনাদেনা ধুনীয়াকৈ কৰিব পাৰিব IPB যিটো এপ্লিকেশ্যন সেইটো টোটেলি সিকিউৰ এটা এপ্লিকেশ্যন হয় আৰু সেই এপ্লিকেশ্যনটোত আপোনালোকে নিজৰ পাছৱৰ্ড দিব পাৰিব আৰু তাত এনেকুৱাও নহয় যে আপোনালোকে ধৰি লওক বোলে পইচা এটা উলিয়াইছে বা পইচা এটা সোমোৱাইছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে তাত পাছৱৰ্ড দিব লাগে তাত OTP সিস্টেম নাই আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব বোলে মই পইচাটো বেলেগ কাৰোবালৈ ট্ৰান্সফাৰ কৰিছোঁ মোৰ নিজৰ ডাকঘৰ একাউণ্টতে ট্ৰান্সফাৰ কৰিছোঁ বা বেলেগৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছোঁ সকলোবিলাক আপুনি সেই এপ্লিকেশ্যনটোত সুবিধা পাব আৰু OTP অহাৰ কোনো আপোনাৰ টেনশ্যন নাথাকে আপুনি সিম্পলি আপোনাৰ যিটো পাছৱৰ্ড সেইটো দিব আৰু পইচা আপুনি ধুনীয়াকৈ ট্ৰানজেকশ্যন কৰিব পাৰিব কিন্তু আপুনি যদি বাকীবিলাক ধৰি লওক বেংকৰ ধৰি লওক কিছুমান এপ্লিকেশ্যন থাকে যিবিলাকত আপুনি OTP দিবগৈ লাগে পাছৱৰ্ড দিয়াৰ পাছতো সেইটো ইয়াত কোনো ধৰণৰ আপোনাৰ মানে টেনশ্যন নাথাকে কোনো ধৰণৰ ঝামেলা নাথাকে আপুনি সিম্পলি পাছৱৰ্ডটো দিয়ে সকলোবিলাক কাম কৰিব পাৰিব গতিকে আপোনালোকে যদি PM কিষাণৰ পইচা হওক অৰুণোদয় আঁচনিৰ পইচা হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনি যদি আপুনি পইচা পোৱাত অসুবিধা হৈছে বা আপোনালোকে পাই আছিলে বন্ধ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত চৰকাৰেও মাজতে কৈছিলে যে আপোনালোকে IPB একাউণ্ট ইউজ কৰিব পাৰে গতিকে IPB একাউণ্ট আপোনালোকৰ ওচৰত দি CSC চেণ্টাৰ কিছুমান CSC চেণ্টাৰত খোলে গতিকে তাতো আপুনি যোগাযোগ কৰিব পাৰে কিন্তু মই আপোনাক প্ৰেফাৰ কৰিম আপোনালোকে বেংকলৈ ডাকঘৰলৈ যাব আৰু ডাকঘৰত গৈ আপুনি IPB একাউণ্ট এটা খুলি ল'ব তেওঁলোকে ইয়াৰ বিষয়ে আৰু আপোনাক সবিশেষ জনাই দিব কিন্তু মই যিমানখিনি আপোনালোকে IPB একাউণ্টৰ পৰা সুবিধা লাভ কৰিব আটাইখিনি সুবিধাৰ বিষয়ে মই আপোনালোকক কৈ দিলোঁ আপোনালোকে যদি এতিয়া IPB একাউণ্ট খুলিব বিচাৰে নিশ্চয় আপুনি ইয়াৰ IPB একাউণ্ট এটা খুলিব পাৰিব আৰু ইয়াৰ বিষয়ে যদি আপুনি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চাই আপোনালোকে আৰু ভালদৰে IPB একাউণ্ট আৰু ডাকঘৰৰ সেভিংছ একাউণ্টৰ বিষয়ে জানিব পাৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ